নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ হিন্দী পাঠ্যপুথিৰ কৌৰা জ্ঞান পাঠ্যৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন দিয়া আছিলে সেই প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰিম তেন্তে আহা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ প্ৰথমতে দিয়া আছে যে পাঠ के आधार पर उत्तर दीजिए ইয়াত কোৱা হৈছে যে পাঠৰ আধাৰত উত্তৰ দিয়া অৰ্থাৎ যিবোৰ প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নবিলাকৰ উত্তৰ পাঠৰ আধাৰত দিবলৈ কোৱা হৈছে তো ঠিক আছে আমাৰ প্ৰথমটো প্ৰশ্ন দিয়া আছিলে रुद्रदत्त कौन था और उसने कहाँ शिक्षा पाई थी ইয়াত সোধা হৈছে যে रुद्रदत्त কোন আছিল আৰু তেওঁ কৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল তে আমি পাঠত পাই আহিছিলো যে रुद्रदत्त एक महान पंडित था और उसने काशी से शिक्षा पाई थी অৰ্থাৎ रुद्रदत्त এজন মহান পণ্ডিত আছিল আৰু তেওঁ কাশীৰ পৰা শিক্ষা লাভ কৰিছিল ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো ইয়াত কৈছে रुद्रदत्त अपने गांव से बाहर किस काम से जा रहा था অৰ্থাৎ ইয়াত কোৱা হৈছে যে रुद्रदत्तই কি কাৰণে গাঁৱৰ বাহিৰলৈ গৈ আছিল তে আমাৰ উত্তৰটো হ'ব এইদৰে रुद्रदत्त अपने गांव से बाहर कथा करने जा रहा था অৰ্থাৎ रुद्रदत्तই কি কৰিছিল কাহিনী কবৰ কাৰণে নিজৰ গাঁওখনৰ পৰা বাহিৰলৈ গৈ আছিল অৰ্থাৎ তেওঁ বেলেগ এখন গাঁৱলৈ গৈছিল ঠিক আছে আমি পিছৰ প্ৰশ্নটোত আহিছো তাত কৈছে पंडित जी को गंगा पार जाने की जल्दी क्यों थी ইয়াত সোধা হৈছে যে पंडित जी মানে কাৰ কথা কোৱা হৈছে रुद्रदत्तर কথা কোৱা হৈছে যে ইয়াত কৈছে যে पंडित जीয়ে গংগাখনৰ পাৰলৈ যাবৰ কাৰণে কিয় তেওঁ খৰধৰ কৰিছিল বা তেওঁৰ ইমান জলদি কিয় কৰিছিল যাবৰ কাৰণে তেওঁ ইমান খৰধৰ কিয় কৰিছিল তোমাৰ উত্তৰটো হ'ব এইদৰে पंडित जी को गंगा पार जाने की जल्दी थी क्योंकि गंगा के उस पार कथा करनी थी अर्थात তেওঁ গংগাৰ পাৰলৈ অৰ্থাৎ গংগাৰ সেই পাৰে থকা গাঁওখনলৈ তেওঁ যাবৰ কাৰণে এই কাৰণে খৰধৰ কৰিছিল কাৰণ গংগাৰ সেই পাৰত থকা যিখন গাঁও আছিল সেই গাঁওখনত তেওঁ কি কৰিবলগীয়া আছিল কাহিনী ক'বলগীয়া আছিল সেই কাৰণে তেওঁ গংগা নদীখন পাৰ কৰিবৰ কাৰণে খৰধৰ কৰিছিল ঠিক আছে আমি তাৰ পিছত আহিছো তাৰ পিছত কৈছে तुम्हारा एक तिहाई जीवन व्यर्थ हो गया किसने कहा किससे कहा और क्यों ইয়াত কোৱা হৈছে যে তোমাৰ এক তৃতীয়াংশ জীৱন কি হৈছে ব্যৰ্থ হৈ গৈছে किसने कहा অৰ্থাৎ এই বাক্যশাৰী কোনে কৈছিল किससे कहा আৰু কাক কৈছে और क्यों আৰু কিয় কৈছিল তে আমাক প্ৰশ্ন কৰিছে তো আমি পাঠটোত পাই আহিছিলো যে আমাৰ উত্তৰটো হ'ব এইদৰে रुद्रदत्त ने मल्लाह को कहा क्योंकि मल्लाह को अक्सर ज्ञान और शास्त्र पुराण की ज्ञान नहीं थी अर्थात কোনে কৈছিলে रुद्रदत्तই কাক কৈছিলে মল্লাহ মানে নাবিক অৰ্থাৎ তেওঁ নাবিকজনক কৈছিল আৰু কিয় কৈছিলে এই কাৰণে কৈছিল কাৰণ নাবিকজনৰ কি নাছিলে আখৰৰ জ্ঞান আৰু শাস্ত্ৰ পুৰাণৰ জ্ঞান তেওঁৰ নাছিলে সেই কাৰণে কৈছিল তো ঠিক আছে আমি তাৰ পিছত আহিছো তাৰ পিছত কোৱা হৈছে पंडित जी के विचार में नाविक के जीवन का एक तिहाई हिस्सा कब व्यर्थ हो गया ইয়াত কোৱা হৈছে যে অৰ্থাৎ पंडित जीৰ মতে নাবিকজনৰ এক তৃতীয়াংশ কেতিয়া ব্যৰ্থ হৈ গৈছিল আমাৰ উত্তৰটো হ'ব এইদৰে पंडित जी के विचार में नाविक के जीवन का एक तिहाई हिस्सा तब व्यर्थ हो गया जब नाविक ने बोला था कि उनको अक्षर का ज्ञान नहीं है और शास्त्र पुराण की भी ज्ञान नहीं है अर्थात যেতিয়া নাবিকজনে কৈছিল যে তেওঁৰ কি নাই আখৰ জ্ঞান নাই আৰু শাস্ত্ৰ পুৰাণৰ জ্ঞান নাই তেতিয়াই পণ্ডিতজনে কি কৰিছিল পণ্ডিতজীয়ে তেওঁৰ বিচাৰ মতে অৰ্থাৎ তেওঁৰ মতে নাবিকজনৰ কি হৈছিল এক তৃতীয়াংশ তেওঁৰ জীৱন ব্যৰ্থ হৈ গৈছিল তো ঠিক আছে আমি তাৰ পিছত আহিছো তাৰ পিছত দিয়া আছে নাও কিউ ডগমগানে লাগি অৰ্থাৎ নাওখন কিয় বিচলিত হৈছিল বা কিয় তুলং ফুলং কৰিছিল আমাৰ উত্তৰটো হ'ব এইটো पवन के बेग से नाव डगमगाने लगी अर्थात বায়ুৰ বেগত মানে যেতিয়া বতাহ বলিছিল আৰু সেই বতাহৰ বেগত কি হৈছিল নাওখন বিচলিত হৈছিল বা হি পানীত তুলং ফুলং কৰিছিল ঠিক আছে তাৰ পিছত দিয়া আছে निम्नलिखित शब्दों के अर्थ दीजिए और
उनको अपने वाक्यों में प्रयोग कीजिए अर्थात তলৰ শব্দবোৰৰ কি কৰিব দিছে অৰ্থ লিখিব দিছে আৰু সেই শব্দটোৰে আমাক একোটাকৈ বাক্য সাজিব দিছে তাৰ প্ৰথমটো দি আছিল কি পুস্তকীয় তো পুস্তকীয় মানে হৈছে কিতাপৰ তে উত্তৰটো হ'ব पुस्तकीय ज्ञान के साथ ही कुछ व्यावहारिक काम भी सीखना आवश्यक है अर्थात कितापर ज्ञाনৰ উপৰিও আমি কিছুমান ব্যৱহাৰিক কাম শিকাটো আৱশ্যক মানে আমি শিকিব লাগে অৰ্থাৎ কিতাপৰ জ্ঞানে সব কিছু নহয় তাৰ পিছত দিয়া আছিল উপকাৰ उपकार माने होइसे उपकार ते हमें दूसरों के उपकार को नहीं भूलना चाहिए अर्थात आमी केतियाও আনৰ উপকাৰক পাহৰি যাব নালাগে অৰ্থাত যেতে নেকি আমাক কোনোবা এজন ব্যক্তি আমাক সহায় কৰে বা আমাক উপকাৰ কৰে সেই উপকাৰটোৰ কথা আমি কেতিয়াও পাহৰিব নালাগে তাৰ পিছত দিয়া আছে अतिरिक्त माने होइसे बाहिरे ते বাক্য সাজিলে হ'ব मैं चाय के अतिरिक्त कुछ नहीं पिया था মই চাহৰ বাহিৰে আৰু একো খোৱা নাছিলো বা সেৱন কৰা নাছিলো তাৰ পিছত আছিল वेग माने होइसे गति বা वेग पवन के वेग ने घर को उड़ा ले गया था अर्थात বতাহে কি কৰিছিল বা বতাহৰ বেগে ঘৰটোক উৰুৱাই লৈ গৈছিল তাৰ পিছত দিয়া আছে আশীৰ্বাদ তে हमें বড়ों के आशीर्वाद लेना चाहिए आमी ডাঙৰৰ কি লব লাগে আশীৰ্বাদ লব লাগে তাৰ পিছত দিয়া আছে आवश्यक माने होइसे प्रयोजन বা आवश्यक যে महान लोगों का परामर्श लेना आवश्यक है अर्थात महान লোকসকলৰ পৰামৰ্শ লোৱাটো आवश्यक আমি महान লোকসকলৰ পৰামৰ্শ লব লাগে তেতিয়াহে আমি জীৱনত আগবাঢ়ি যাব পাৰিম और तार पिছত दिया आছিলে यत्न माने होइसे যত্ন তে हमें माता पिता को यत्न लेना चाहिए মানে আমি পিতৃ মাতৃৰ কি কৰিব লাগে বা মা দেউতাৰ যত্ন লব লাগে তো ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ ভিডিওটো ইমানেই আশা থাকিল তোমালোক ভিডিওটোৰ পৰা উপকৃত হ'বা ধন্যবাদ